স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিলে এখন মহাবিদ্যালয়কো ডিগ্ৰী প্ৰদান কৰাৰ ক্ষমতা ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে প্ৰদান কৰিছে। অৰ্থাৎ পূৰ্বে NEP হোৱাৰ আগত বিশ্ববিদ্যালয়ৰ যি গুৰুত্ব আছিল যে বিশ্ববিদ্যালয়ে ডিগ্ৰী প্ৰদান কৰিব পাৰে, সেইটো এতিয়া সম্পূৰ্ণৰূপে সলনি হৈছে। এতিয়া মহাবিদ্যালয়েও ডিগ্ৰী প্ৰদান কৰিব পাৰে। এই যি অঞ্চলৰ কথা কৈছে, গোৱালপাৰা, বৰপেটা, ধুবুৰী, এই অঞ্চলত কেইবাখনো মহাবিদ্যালয় তেওঁলোকে খুব ভাল ফলাফল কৰি আগুৱাই গৈছে। মই উল্লেখ কৰিব বিচাৰো বৰপেটাৰ BN কলেজ, ধুবুৰীৰ BN কলেজ বা গোৱালপাৰা মহাবিদ্যালয়, তেখেতসকলে নেকৰ এক্ৰিডিটেশ্যনতো ভাল ফলাফল কৰিছে। অট'নমাছ মহাবিদ্যালয়, স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ ষ্টেটাছ লাভ কৰিছে। গতিকে বৰপেটা জিলাত যিসমূহ প্ৰায় 20খন প্ৰাদেশিকৃত মহাবিদ্যালয় আছে, মই মাননীয় বিধায়কৰ জৰিয়তে ৰফিকুল ইছলামৰ জৰিয়তে আহ্বান জনাম যে মহাবিদ্যালয়সমূহে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা আগবঢ়াব। যেতিয়াই স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰিব, স্বায়ত্তশাসিত মহাবিদ্যালয় মানে এক প্ৰকাৰ ডিমড ইউনিভাৰ্চিটি, গতিকে তেতিয়া আমি তাক বিশ্ববিদ্যালয়, পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ ফালে আগুৱাই নিবলৈ সহজ হ'ব। মই আটাইকেইখন মহাবিদ্যালয় তেওঁলোকে যাতে নেকত ভাল ফলাফল ক্ৰেডিট তেওঁলোকে যাতে পাব পাৰে তাৰ কাৰণে প্ৰচেষ্টা চলাওক। 4 বছৰীয়া BEd ডিগ্ৰী, BA BEd বা BSc BEd, BCom BEd এই ধৰণৰ ডিগ্ৰী পৰিচালনা কৰাৰ কাৰণে স্বীকৃতি লাভ কৰিছে। আৰু কেইখনমান মহাবিদ্যালয়ে লেটাৰ অফ ইণ্টেণ্ট তেওঁলোকে পাইছে। এতিয়া আগৰ 2 বছৰীয়া BEd উঠি যাব, 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কোৰ্চ আহিব, তাত আমাৰ মহাবিদ্যালয়সমূহে অংশগ্ৰহণ কৰিব লাগে। এতেকে মহাবিদ্যালয়সমূহে নিজৰ যাত্ৰা অট'নমাছ মহাবিদ্যালয়লৈ, ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন পৰিচালনা কৰা মহাবিদ্যালয়লৈ আৰু তাৰ জৰিয়তে একোখন বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পথটো নিজে কাটি ল'ব পাৰে, ৰাস্তাটো নিজে মুকলি কৰি ল'ব পাৰে। তাৰ কাৰণে চৰকাৰৰ বিশ্ববিদ্যালয় কৰাৰ সিদ্ধান্তলৈ ৰখি থাকিব নালাগে। এতেকে তেনেকুৱা কোনো মহাবিদ্যালয় আগবাঢ়ি আহিলে চৰকাৰেও তাত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি মই মন্ত্ৰী হিচাপে বিধায়কগৰাকীক প্ৰতিশ্ৰুতি জনাইছো। নিশ্চিতভাৱে কোনো অঞ্চল, অসমৰ কোনো অঞ্চলেই ডিগ্ৰী প্ৰদান কৰা শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত হৈ নাথাকে, তেওঁলোকে এই সুবিধা লাভ কৰিব, চৰকাৰৰ সম্পূৰ্ণ সহযোগিতা থাকিব। ধন্যবাদ। থেংক ইউ মাননীয় সদস্য, আপোনাৰ খুব সুন্দৰ ৰিপ্লাই পালে। হয়, উপাধ্যক্ষ মহোদয়, মই এটা কথা শেষ কৰিম। হয়, মাননীয় মন্ত্ৰী মহোদয় কৈছে যে বজালীত এখন বিশ্ববিদ্যালয় দিছে। ন' ডাউট বজালী সেইটো এটা সময়ত বৰপেটাৰ অংগ আছিল আৰু বজালী আমাৰ শিক্ষা নগৰী, ভাল জেগা, তাতে দিছে। কিন্তু বজালী একেবাৰে আমাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ আছিল আৰু জিলাও যিহেতু বেলেগকৈ হৈ গ'ল, গতিকে সেই কথাটো সেইটোৱে যদি ভাবি থাকে যে দিছিলোঁ এটা সময়ত, বজালীৰ পৰা বৰপেটা ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ 100 কিলোমিটাৰ, উজিৰৰ ওচৰ, চটলা এইবিলাক যদি আমি হিচাপ কৰোঁ, এইটো এটা একেবাৰে চাইড নলবাৰীৰ কাষতে আছিল। ঠিক আছে, তাতে হৈ গৈছে, জিলা যিহেতু বেলেগ হ'ল, পৰৱৰ্তীত বৰপেটা বা গোৱালপাৰা, ধুবুৰীৰ কথা থেকে আশ্বাস দিছে যে কলেজবিলাকত, কিন্তু কলেজৰ নেকৰ যিটো ইনস্পেকশ্যন হৈছে, মাজত এটা সময় আছিল 20 জনকৈ শিক্ষকৰ পদ খালী থকাৰ কাৰণে, সেই সময়ত তেখেতসকলৰ পাৰফৰ্মেঞ্চ বেয়া হোৱাৰ কাৰণে বহুত কলেজৰ নেকৰ ৰেজাল্ট বেয়া হ'ল। এই এটা ঘটনা হৈ গৈছে। যিয়ে নহওক তথাপি বৰপেটাত আমাৰ নৱজ্যোতি বা মন্দিয়া, MC কলেজ, BS কলেজ, বৰনগৰ বহুত ভাল এইবিলাকৰ ৰেজাল্ট, বা গোৱালপাৰা কলেজ, ধুবুৰী কলেজ আছে। অট'নমাছ যদি দি তাতে যদি পঢ়াৰ সুবিধা পায়, আমাৰ ল'ৰা ছোৱালী যদি PG কোৰ্চ থাকে, তেনেকুৱাও যদি কৰে, গতিকে ধুবুৰী, গোৱালপাৰা আৰু বৰপেটা এটলিষ্ট 3টা ডিষ্ট্ৰিক্টত 3টা অট'নমাছ কৰি কলেজক অতি সোনকালে কৰিব বুলি মই অনুৰোধ ৰাখি, তেখেতে যিহেতু পজিটিভ ৰিপ্লাই দিছে, মোৰ প্ৰস্তাৱ মই উঠাই লৈছোঁ। ধন্যবাদ। যিহেতু মাননীয় সদস্য ডক্টৰ ৰফিকুল ইছলাম ডাঙৰীয়া সকলো প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে, গতিকে উক্ত প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা সদনৰ সন্মতি আছেনে? যিসকল সদস্যই সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই সপক্ষে সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হ'ল। এতিয়া কাৰ্যসূচী নং 11 সংকল্প প্ৰস্তাৱ আণ্ডাৰ ৰুল 115। মাননীয় সদস্য regularized with effect from the date of provincialization of the institution, and all benefits shall be given as applicable to the state government employees of the corresponding rank. Sir, বিধানসভা আৰম্ভণিৰ আগতে আমি সচৰাচৰ দেখা পাইছিলোঁ বিভিন্ন সংগঠনে আন্দোলন কৰি আছে। তাৰ মাজত সদৌ অসম 21-22-23 প্ৰাদেশিক স্নাতক মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, সৰ্বস্তৰৰ কলা শিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চৰ এটা আন্দোলন আছিল। অল আছাম ড্ৰপ আউট এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এছ'চিয়েশ্যন তেওঁলোকৰ আন্দোলন আছিল। আমি আমাৰ বিধায়িনী দলে এই আন্দোলনকাৰীসকলৰ যেতিয়া সাক্ষাৎ কৰিছোঁ, তেওঁলোকে কিছুমান মেমৰেণ্ডাম দিছিল, কিছুমান তথ্য আমাক যোগান ধৰিছিল। যেনেকুৱাকৈ আপোনাৰ অপ্ৰাদেশিত
স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনা শিক্ষক কৰ্মচাৰীসকলে যৌথ মঞ্চৰ যিটো দাবী আছিল যে 23/9/2022 তাৰিখে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1539 জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, 4/2/2021 তাৰিখে উচ্চ মাধ্যমিক বিদ্যালয়ৰ 470 জন অনা শিক্ষক কৰ্মচাৰী, 2022 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 172 জন অনা শিক্ষক কৰ্মচাৰী, 2023 বৰ্ষৰ 22 ছেপ্টেম্বৰ তাৰিখে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 178 জন অনা শিক্ষক কৰ্মচাৰী, 4/2/2021 তাৰিখে জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ 828 জন অনা শিক্ষক কৰ্মচাৰী, 4/2 এনেকৈ মই গাই নিদিওঁ 3888 জন অনা শিক্ষক কৰ্মচাৰী যিসকলৰ ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজ হ'ল, তেওঁলোকৰ পোষ্ট প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল, কিন্তু তেওঁলোকক 1948 যিটো মিনিমাম ৱেজ এক্টৰ অধীনত তেওঁলোক ফিক্সড পে দিয়া হ'ল, যিটো কথাত তেওঁলোকৰ আপত্তি। এই ক্ষেত্ৰত মই লক্ষ্য কৰি চাইছোঁ যে আমাৰ যিটো আছিল The Assam Education Provincialization of Services of Non-Teaching Staff of Venture Educational Institution Act 2018 তার ক্লজ 6 or A 6 or সেকশন ক্লজ 6 or সেকশন 2 সেকশন 3 এই দুটা সেকশনৰ এমেন্ডমেন্টৰ প্ৰয়োজন আছে, যি সেকশনত তেওঁলোকে এই শিক্ষকসকলে পোষ্ট প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে, ছাৰ্ভিচ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে, কিন্তু তেওঁলোকক ফিক্সড পে দিয়া হৈছে, যিটো গোটেই মই ভাবোঁ যে চৰকাৰী কৰ্মচাৰী আমি ডিফাইন কৰিলোঁ, ৰিকগনাইজ কৰিলোঁ চৰকাৰী কৰ্মচাৰী হিচাপে, কিন্তু ফিক্সড পে দি পেলাই তেওঁলোকক এক্স কেডাৰ পোষ্টত পাৰ্চনেল পোষ্টত তেওঁলোকক ৰিটায়াৰমেণ্টত যোৱাৰ লগে লগে পোষ্টখিনি এবলিছ হ'ব। আমাৰ প্ৰত্যেক বছৰে আমাৰ জনসংখ্যা বাঢ়ি আছে, এনৰলমেণ্ট বাঢ়ি আছে, গতিকে বৰ্ধিত এনৰলমেণ্টক একমোডেট কৰাৰ কাৰণে আমাৰ শিক্ষানুষ্ঠানৰ সংখ্যা বাঢ়িব লাগিব, তাত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা বাঢ়িব লাগিব, তাত নন টিচিং ষ্টাফো বাঢ়িব লাগিব, কিন্তু আইনৰ দ্বাৰা যদি আমি সেইটো ৰেষ্ট্ৰিকশ্যনত লৈ যাওঁ যে পাৰ্চনেল পোষ্ট ক্ৰিয়েশ্যনৰ দ্বাৰা তেওঁলোকক দিয়া হয়, অকল মাত্ৰ তেওঁলোকে ছাৰ্ভিচ দিছে, তেওঁলোকক পুতৌ কৰাৰ নিচিনা হৈছে যে ফিক্সড পে দি পেলাই তেওঁলোকক অন্ততঃ ৰিটায়াৰমেণ্টলৈকে তেওঁলোকক জীয়াই থকাৰ সুবিধা দিয়া হৈছে, যে তেওঁলোকক মাত্ৰ যে ভেঞ্চাৰ স্কুলটো ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ, তেওঁলোকৰ ইনষ্টিটিউশ্যনটো প্ৰভিঞ্চিয়েলাইজ হ'ল, তেওঁলোকৰ চাকৰি কৰিলেও এটা পুতৌ কৰাৰ নিচিনা যে জাষ্ট পাৰ্চনেল পোষ্ট আৰু ফিক্সড পে, যিটো নেকি সেই পুৰণা যিটো মিনিমাম ৱেজ এক্টৰ অধীনত তেওঁলোকক দিয়া হ'ল। গতিকে এই যিটো The Assam Education Provincialization of Services of Non-Teaching Staff of Venture Education Institution Act 2018 তাৰ এমেণ্ডমেণ্ট বিচাৰিছোঁ ক্লজ 6 or সেকশন 2 সেকশন 3 ইয়াৰ এমেণ্ডমেণ্ট কৰি পেলাই ইয়াতে এই পোষ্টবিলাক কেডাৰ পোষ্টৰ ব্যৱস্থা কৰা হওক, আৰু তেওঁলোকৰ যিটো ৰেংক অনুযায়ী যিটো চেলাৰী অন্যান্য গভৰ্ণমেণ্ট এমপ্লয়ী যিটো চেলাৰী পায় সেই চেলাৰী ব্যৱস্থা কৰা হওক, তেওঁলোকে পেঞ্চন যিটো পেঞ্চনৰ ব্যৱস্থা আছে পেঞ্চন ব্যৱস্থা কৰক, আৰু কিছুমান এনেকুৱা এমপ্লয়ী নন টিচিং ষ্টাফে ঠিক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত তেওঁলোকে আইদাৰ ৰিটায়াৰ্ড কৰিছে নহ'লে সেইদিনাখনো মৰিছে, কিন্তু তেওঁলোকে এই এক্ট অনুযায়ী তেওঁলোকে কোনো বেনিফিট নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ মনত কৰে এবাৰ এইবিলাক ইনষ্টিটিউট প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত এইসকলৰ ক্ষেত্ৰত আৰু ঘোষণা কৰিছিল যে তেওঁলোকক পেঞ্চন বা বেনিফিট দিয়া হ'ব। মই দাবী কৰিছোঁ যে এমেণ্ডমেণ্ট এনেকুৱা ঠিক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সময়ত ৰিটায়াৰ্ড হোৱা বা মৃত্যুবৰণ কৰা মানুহখিনিক এটলিষ্ট 10 লাখ টকাৰ গ্ৰেচুইটি চেংচনৰ ব্যৱস্থা কৰিলে অন্ততঃ তেওঁলোকে ইমান দিনে আমাক দিয়া ছাৰ্ভিচৰ মাননীয় সদস্য, এতিয়া সময় দুটা বাঢ়িছে, সদনৰ অনুমতি সাপেক্ষে কিছু সময় আমি এক্সটেণ্ড কৰি লৈছোঁ। গতিকে মাননীয় মন্ত্ৰী মহোদয়, মই জানো তেখেতে যথেষ্ট কষ্ট সহনশীল ব্যক্তি, তেখেতে মন্ত্ৰী হোৱাৰ আগতে তেখেতেও এটা দীঘলীয়া সংগ্ৰামী জীৱনৰ পৰা আহিছে, আৰু এনেকুৱা এটা বিভাগত আছে যে তেখেতে আটাইতকৈ বেছি সংগ্ৰাম ফেচ কৰিব লগা হৈছে নেকি, যে আটাইতকৈ বেছি তেওঁৰ বিভাগতে বিভিন্ন স্তৰৰ মানুহবিলাক সংগ্ৰাম তেখেতে ফেচ কৰি আহিছে। অন্যান্য ইছ্যু আছে, মই মাত্ৰ এটা ইছ্যুহে আনিছোঁ যে হায়েষ্ট ইছ্যু থকা ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট, এই মানুহখিনিৰ ক্ষেত্ৰত ন্যায় কৰাৰ কাৰণে এই যিটো আইনৰ প্ৰয়োজনীয় সংশোধন ঘটাই যিটো মই ৰেজলিউশ্যন আনিছোঁ, মই নাজানো, মই হয়তো এইটো বিশ্বাস কৰোঁ যে চৰকাৰে এই ৰেজলিউশ্যন গ্ৰহণ নকৰিব,
তথাপিতো এই দাবী উত্থাপন কৰিছোঁ। এইকাৰণে যে চৰকাৰে দৃষ্টিগোচৰ হওক, চৰকাৰে আইনৰ সদনৰ সদস্য বিধায়ক শ্ৰী আব্দুল ৰচিদ মণ্ডল ডাঙৰীয়াই যি সংকল্প প্ৰস্তাৱ আনিছে তাৰ সমৰ্থনত মই দুষাৰমান ক'ব বিচাৰিছোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, এখন শিক্ষানুষ্ঠানৰ বাবে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমান গুৰুত্ব পায় শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে। আমি সকলোৱে জানো যে এখন শিক্ষানুষ্ঠানৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলে যদি ভালদৰে ল'ৰা ছোৱালীক নপঢ়ায়, তেতিয়া সেইখন শিক্ষানুষ্ঠানৰ ল'ৰা ছোৱালী কেতিয়াও ভাল নহয়। সেই একেধৰণে যে চৰকাৰী কৰ্মচাৰী আছে, কেৰাণী আছে, চকীদাৰ আছে, তেখেতসকলে যদি ভালদৰে কাম নকৰে, তেতিয়া সেই স্কুলখনৰ কেতিয়াও পৰিচালনা কমিটিৰ উন্নতি নহয় বা স্কুলখনৰ উন্নতি নহয়। আমি সকলোৱে জানো অধ্যক্ষ মহোদয় যে যি ধৰণে শিক্ষক শিক্ষয়িত্ৰীসকলক সমান মৰ্যাদা দিয়া হৈছে, সেই একেধৰণে সদনে আমাৰ কৰ্মচাৰীসকলকো সমান মৰ্যাদা দিব বুলি চিন্তা কৰিবলৈ মই আশা ৰাখিলোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, আমি জানো যে এখন ভাৰতীয় নাগৰিক হিচাপে সমান কামৰ বাবে সমান অধিকাৰ পোৱাটো প্ৰত্যেকজন নাগৰিকৰ মৌলিক অধিকাৰ। গতিকে তেনেস্থলত যিবোৰ কৰ্মচাৰী আছে, তেখেতসকলে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে যেতিয়া এখন স্কুল প্ৰাদেশিকৰণ হয়, তেতিয়াৰ পৰা তেখেতসকলে এই চাকৰিবোৰ নোপোৱাৰ কাৰণে যিধৰণে বঞ্চিত হয়, সেইটোৰ ওপৰত আমাৰ মন্ত্ৰী ডাঙৰীয়া অলপ চাব লাগে। কাৰণ এবাৰ এই চাকৰিয়ালসকলে বেতনত বহুত কৰ্মচাৰীয়ে এতিয়ালৈকে খাটি আছে। তাৰপিছতো এনেকুৱা হৈছে যে তেওঁলোকৰ নতুন কোনো চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ বয়স নাই। গতিকে মই মাননীয় মন্ত্ৰী ডাঙৰীয়া এইটোৰ ওপৰত ক'ব বিচাৰিছোঁ যে 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা আগৰ আইনখন মতে তেওঁলোকে ফিক্স পেড চাকৰি কৰি আছে। টোটেল ছাৰ কলেজ আছে 297, হায়াৰ ছেকেণ্ডেৰী স্কুল 172, হাইস্কুল 1281। নিজৰ ঘৰত কোনো যদি বেমাৰ থাকে, বেমাৰীৰ কথা চিন্তা কৰিব নোৱাৰে, নিজৰ ঘৰত ৰোগী থাকিলে ৰোগীৰ কথা চিন্তা কৰিব নোৱাৰে, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নোৱাৰে। আমি এনেকুৱাও দেখিছোঁ যে বহু বছৰ ধৰি এই বিনা বেতনত বহুত কৰ্মচাৰীয়ে এতিয়ালৈকে খাটি আছে। তাৰপিছতো এনেকুৱা হৈছে যে তেওঁলোকৰ নতুন কোনো চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ বয়স নাই। গতিকে মই মাননীয় মন্ত্ৰী ডাঙৰীয়া এইটোৰ ওপৰত বিবেচনা কৰিবলৈ অনুৰোধ জনালোঁ। অনাৰেবল মেম্বাৰ আমিনুল ইছলাম চিনিয়ৰ, 1 মিনিটত ক'ব কথাখিনি কি ক'ব আছে। উপাধ্যক্ষ মহোদয়, কৰিব নালাগে। এই বিষয়টো যিটো নন টিচিং ষ্টাফৰ কথাটো ইয়াত অনা হৈছে আৰু 2013 চনত যিবিলাক প্ৰাদেশিকৰণ হৈছিল, সেই শিক্ষকসকলে যেতিয়া আইনমতে তেওঁলোকে ৰেগুলাৰ পে'মেণ্টটো পাই আছে আৰু নন টিচিং ষ্টাফেও তেওঁলোকে ৰেগুলাৰাইজ কৰা হৈছে তেওঁলোকৰ চাকৰি। কিন্তু 2018 চনৰ এক্টৰ পিছত যিখিনি টিচিং ষ্টাফ তেওঁলোকক অধিকাংশ টিউটৰ কৰি দিয়া হ'ল আৰু নন টিচিং ষ্টাফক তেওঁলোকক এটা ফিক্স যিটো কোৱালিফিকেশ্যন তেওঁলোকৰ ক্ৰাইটেৰিয়া সম্পূৰ্ণ ঠিকে আছে, কিন্তু তেওঁলোকক অন্যান্য বিভাগৰ কৰ্মচাৰীৰ সমান তেওঁলোকক মৰ্যাদাটো দিয়া হোৱা নাই। এই ক্ষেত্ৰত আমি গম পাইছিলোঁ যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে এইবাৰ আকৌ কিবা এমেণ্ডমেণ্ট আনিব বুলি কৈছিলে। আমিও বহুদিন ধৰি এইটো অপেক্ষা কৰি আছিলোঁ। টিউটৰ বনাই ৰখা হৈছে আৰু নন টিচিং ষ্টাফে বহুতে কিন্তু এতিয়ালৈকে এই আইনৰ আওতাত পৰা নাই। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল 2013ত যিবিলাক প্ৰবিচাৰত হৈছিল আৰু 2021ত হৈছিল একেই ক্ৰাইটেৰিয়া, একে কেটেগৰী, কেঞ্চাৰ একে সমস্যাই কৰা, একে নিয়মত ব্যৱসায় চোৱা, তেওঁলোকৰ কোৱালিফিকেশ্যন গোটেইখিনি ছেম। কিন্তু তেওঁলোক হৈ গ'ল ৰেগুলাৰ, তেওঁলোক হৈ গ'ল টিউটৰ আৰু তেওঁলোক হৈ গ'ল ৰেগুলাৰ যিখিনি নন টিচিং ষ্টাফ আৰু বাকী কিছুখিনি নহ'ল। এই কথাটো কিন্তু বহুত তেওঁলোকে ঘূৰি থাকে, বিভিন্নজনক কয়, আন্দোলন কৰি থাকে। কিন্তু এই যে বৈষম্যটো হৈ গ'ল, এইটো আমি ভাবোঁ যে যদি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এইবাৰ এমেণ্ডমেণ্টটো আনিব, এইবাৰ যদি এমেণ্ডমেণ্ট আনি এই সমস্যাটো চিৰতৰে সমাধান কৰি দিওঁ, ইয়াৰ পিছত যাতে অসম বিধানসভাৰ মজিয়াত এই বিষয়টো আৰু উত্থাপন কৰিব লগা হয়, এই কথাটো মই ভাবোঁ যে অধ্যক্ষ মহোদয়, আমাৰ ৰচিদ মণ্ডল ডাঙৰীয়াৰ প্ৰস্তাৱটোক মই সমৰ্থন জনাই ক'ব বিচাৰিছোঁ যে 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা আগৰ আইনখন মতে তেওঁলোকে ফিক্স পেড চাকৰি কৰি আছে। টোটেল ছাৰ কলেজ আছে 297, হায়াৰ ছেকেণ্ডেৰী স্কুল 172, হাইস্কুল 1281 আৰু ME আৰু MP স্কুল 1539, টোটেল ছাৰ 3271জন
মানুহে তাত চাকৰি কৰি আছে আৰু তেওঁলোকৰ দৰমহাটো ছাৰ কেনেকৈ পাই আছে LDA-বিলাকে পাই আছে ছাৰ 10,000 UDA-বিলাকে পাই আছে ছাৰ 12,400 আৰু 4th গ্ৰেডে পাই আছে 8,700 টকা এতিয়া কথাটো হ'ল ছাৰ আমাৰ এটাই কথা যে আমাৰ মণ্ডলৰ হেৰিটোত আমাৰ শিক্ষামন্ত্ৰী মহোদয় আছে এমেণ্ডমেণ্ট আনিব বুলি কৈছে তেওঁলোকে এডুকেশ্যনৰ বিল আনিব ইয়াক লৈ যাব আপুনি থাকোঁতে নেগলেক্টেড হ'ব জ্যেষ্ঠ নাগৰিক কৰ্মচাৰী লেখীয়া CM ত্ৰিপুৰাত আবেদন কৰা নাই এইবাৰ নাই কৰা এটা কাম ৰাজ্যৰ আটাইতকৈ ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু ছাৰ খালি ডেভেলপমেণ্ট মিনছ ৰাস্তা ঘাট নহয় এডুকেশ্যন চিষ্টেমটোৰ ওপৰত ডেভেলপমেণ্ট বেছ কৰে আৰু আমাৰ মানসিকতাটো কেনেকুৱা এডুকেশ্যনৰ ওপৰত বেছ কৰে এইটো কাৰণে ইতিমধ্যে আমি দেখা পালোঁ যে আমাৰ ৰাজ্যৰ এডুকেশ্যন চিষ্টেমত আমূল এটা পৰিৱৰ্তন হৈছে আৰু ইতিমধ্যে আমি দেখা পালোঁ আমি ধন্যবাদ জনাইছোঁ অসম কেবিনেটত যে সাব কমিটি বনোৱা হৈছে আৰু কিছুমান সিদ্ধান্ত লোৱা হ'ব আৰু বিলটো অনা হ'ব নিশ্চয় পজিটিভ কিছুমান কথা থাকিব আৰু মই এটা বস্তুৱে ক'ব বিচাৰিছিলোঁ যে আজি শিক্ষা সেতু আদি কৰি বহুতখিনি সিদ্ধান্ত লোৱা হৈছে আজি টিউটৰৰ চেলাৰীৰ সমস্যা এটা আছে এই যিখিনি সৰু সুৰা সমস্যা মই ভাবোঁ যে এই যে সাব কমিটি বনোৱা হৈছে তাৰ যোগেদি আমাৰ এই যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান হ'ব আৰু আগন্তুক দিন আমাৰ এই এডুকেশ্যন চিষ্টেমটো আৰু আগবাঢ়ি যাব আৰু আমাৰ ভাৰতবৰ্ষৰ বুকত এটা স্থান ল'ব বুলি মই আশা ব্যক্ত কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় যিকোনো আইনৰ ক্ষেত্ৰত এটা কথা সদায় মনত ৰাখিব লাগিব বা মনত ৰখাটো প্ৰয়োজন যে পাৰ্লিয়ামেণ্টে পাছ কৰা শিক্ষাৰ অধিকাৰ আইন এখন আছে এলিমেণ্টাৰী বা প্ৰাথমিক শিক্ষা খণ্ড ক্লাছ 8লৈকে দ্বিতীয়টো হ'ল মাননীয় অধ্যক্ষ মহোদয় যে শিক্ষক কোন হ'ব কেনেকুৱা হ'ব তেওঁলোকৰ বা AICTE গতিকে এতিয়া ৰাইট টু এডুকেশ্যন এক্ট আমি মানি চলি আমাৰ প্ৰাধিকৰণ আইনখন আমি গ্ৰহণ কৰিছোঁ আমি নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTৰ নৰ্মছ মানি আমি এই শিক্ষক আৰু টিচাৰ আৰু টিউটৰৰ ব্যৱস্থা আমি কৰিছোঁ 2017 চনৰ যিখন প্ৰাধিকৰণ আইন সেই আইনখন যদি ভালকৈ পঢ়ি যায় তেতিয়া দেখিব তাৰ মূল কথাটো বিদ্যালয় প্ৰাধিকৰণ নাছিল তাৰ মূল কথাটো আছিল বিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলৰ সেৱাৰ প্ৰাধিকৰণ কিন্তু তাত এই ব্যৱস্থাও আছিল যে ক'ৰবাত যদি প্ৰয়োজন হয় বিদ্যালয়ৰ যদি আন্তঃগাঁথনি ভাল বিদ্যালয়ত যদি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে তেনেহ'লে তাক সেল্ফ বেছ স্কুল হিচাপে কৰাৰ ব্যৱস্থা আইনখনত আছিল কিন্তু প্ৰাধিকৰণ কৰাৰ দিনাখনেই যে কিমান বিদ্যালয় সেল্ফ বেছ হ'ব আৰু কিমান বিদ্যালয় তেওঁলোকে বেলেগ বিদ্যালয়ত চামিল হ'ব সেই সংখ্যাটো নিৰূপিত হৈ থকা নাছিল যোৱা বছৰ কেইটাত আমি দীঘলীয়া এক্সাৰচাইজ কৰি আমি এটা পৰিসমাপ্তিলৈ আহিছোঁ যে আমাৰ ইমানখন বিদ্যালয় এটা সেল্ফ বেছ হিচাপে বিদ্যালয়সমূহ থাকি যাব আৰু বাকী বিদ্যালয়সমূহ অন্য বিদ্যালয়ৰ লগত চামিল হ'ব এতিয়া পদসমূহ ৰিটেনশ্যনৰ প্ৰয়োজন হ'ব নহয় পদসমূহ পাৰ্চনেল পোষ্ট হিচাপে তাৰ ৰিটায়াৰমেণ্টৰ লগে লগে সমাপ্তি ঘটিব নে সেই পদসমূহক এটা স্থায়ী ৰিটেনশ্যন দি তাক কেৰি ফৰৱাৰ্ড কৰা হ'ব বা সেই তাত যেতিয়া এজন ব্যক্তি তেওঁ যেতিয়া অৱসৰ গ্ৰহণ কৰিব তাৰ বিপৰীতে আকৌ নতুনকৈ নিযুক্তি কৰা হ'ব নে নহ'ব এই সিদ্ধান্তটো ল'বৰ কাৰণে প্ৰথম আমাক এই তথ্যটো দৰকাৰ যে কিমানখন বিদ্যালয় সেল্ফ বেছ হ'ল আৰু কিমানখন বিদ্যালয় বেলেগ বিদ্যালয়ৰ লগত চামিলকৰণ কৰা হ'ল এই ডাটাখিনিৰ ক্ষেত্ৰত আমি এটা সমাপ্তিলৈ আহিছোঁ আৰু এটা সিদ্ধান্ত ল'ব পৰা পৰ্যায়ত আমি উপনীত হৈছোঁ উপযুক্ত সময়ত আমি নিশ্চিতভাৱে সিদ্ধান্ত আমি গ্ৰহণ কৰিম 2021 চনৰ আইনখনৰ যিসকল আউটাৰ ভিতৰলৈ নাহিল কিন্তু তেওঁলোকে ভাবে যে তেওঁলোকৰ যুক্তিযুক্ততা আছে এনে বহু সংগঠন ব্যক্তিৰ আবেদন নিবেদন আমি যোৱা সময়খিনিত আমি পাইছোঁ আৰু এই পোৱা আবেদন নিবেদনখিনিৰ ভিত্তিত কেবিনেটে এখন উপসমিতি গঠন কৰি দিছে যে এই আবেদন নিবেদনখিনি পৰীক্ষা কৰা আৰু কোনো সংশোধনীৰ প্ৰয়োজনীয়তা আছে নেকি এইটো বিবেচনা কৰাৰ কাৰণে যোৱাকালিও কেবিনেট উপসমিতি য'ত আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তাত সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ আছে যোৱাকালিও কেবিনেট উপসমিতিয়ে তন্নকৈ দফাকৈ আমি বস্তুবিলাক পৰ্যালোচনা কৰি চাইছোঁ
আৰু মই আশা ৰাখোঁ যে কেবিনেট উপ সমিতিয়ে খুব সোনকালে এটা ৰিপৰ্ট দিব। মাননীয় বিধায়কসকলক মই আশ্বস্ত হ'বলৈ অনুৰোধ জনাইছোঁ, যিহেতু এখন কেবিনেট উপ সমিতিয়ে এই বিষয়সমূহ পৰীক্ষা কৰি আছে, যেনে আমি জনাইছোঁ, আৰু সকলো সমস্যা নীতিৰ আধাৰত, প্ৰচলিত ব্যৱস্থাৰ আধাৰত, আৰু যি কেন্দ্ৰীয় আমাৰ আইন আছে, ৰাইট টু এডুকেশ্যন এক্ট আৰু নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন এক্ট যি আছে, তাৰ আধাৰতে আমাৰ ব্যৱস্থাখিনি আমি গঢ়ি তুলিম। ধন্যবাদ। থেংক ইউ। স্যার স্যার মাননীয় স্যার সদস্য স্যার সংকল্প প্ৰস্তাৱটো পৰিত্যাগ কৰিবনে? উপাধ্যক্ষ মহোদয় এটা ক্লিয়াৰিফিকেশ্যন সাজেশ্যন আছে, এটা অনুৰোধ আছে মন্ত্ৰী ডাঙৰীয়া। চাব কমিটিৰ কেবিনেট চাব কমিটি যে গঠন কৰিছে, যিহেতু বিধানসভাত কথাটো আলোচনা হৈছে, যিসমূহ বিধানসভা সমষ্টিত এনেকুৱা বিদ্যালয় মহাবিদ্যালয়ৰ ওপৰত কথা বাৰ্তাবোৰ চলি আছে, মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম কেবিনেট চাব কমিটিয়ে সেই বিধায়কসকল যিসকল বিধায়কৰ এলেকাত আছে বিদ্যালয়সমূহ এবাৰ তেখেতসকলৰ লগত আলোচনা কৰিব লাগে। স্যার এটা কথা মন্ত্ৰী মহোদয়ে ভাল কথা কৈছে, কেবিনেট উপসমিতি হৈছে আৰু চালি জাৰি চাই আছে। তেখেতে কৈছে যে RT এক্ট হিচাপে কামখিনি গৈ আছে, কিন্তু 3rd গ্ৰেড 4th গ্ৰেডৰ ক্ষেত্ৰত যি 2021 চনত যিসকলক প্ৰভিঞ্চিয়েলাইজ কৰিলে LPMৰ পৰা কলেজলৈকে লাইব্ৰেৰিয়ান বা 3rd গ্ৰেড 4th গ্ৰেড কোনো কোৱালিফিকেশ্যনৰ বাৰ নাই, গতিকে এই সকলকতো ৰেগুলাৰ কৰিব পাৰে। বাকী 2013ত যেনেকুৱা আপোনাৰ ৰেগুলাৰ কৰিছিল, RT এক্ট অহাৰ পিছতো 13ত যেনেকুৱা কৰিছিল 21তো তেনেকুৱা কৰিব পাৰে। গতিকে কেবিনেট চাব কমিটি যাতে এই কথা বাৰ্তাবিলাক ধ্যানত ৰাখি সেইখিনি এমেণ্ড কৰে, এইখিনি এটা আপোনাৰ অনুৰোধ থাকে। প্ৰস্তাৱটো পৰিত্যাগ কৰিবনে? জানি সুখী হ'লোঁ মাননীয় মন্ত্ৰী মহোদয়ৰ বক্তব্যৰ পৰা যে কেবিনেট চাব কমিটি এই গোটেই ইছ্যুবিলাক আইনৰ সংশোধনীৰ প্ৰয়োজনীয়তা আছে নে নাই, ইছ্যু যিবিলাক আছে এই গোটেইখিনি কথা তন্নতন্নকৈ আলোচনা হৈ আছে। গতিকে মাননীয় আজি উপাধ্যক্ষ ডাঙৰীয়া, আপোনাৰ যে মাননীয় মন্ত্ৰী মহোদয়ক মই আজি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে কেবিনেট চাব কমিটিৰ আজি আলোচনা হোৱা কথাকেইটা তাতে আমাৰ হৈ আপুনি যাতে দাঙি ধৰে। তাৰ মূল কথা হৈছে যে the Assam Educational Provincialization of Services of Non-Teaching Staff of Hansar Education Institution Act 2018 clause 6 section 2 section 3 ইয়াৰ এমেণ্ডমেণ্টৰ প্ৰয়োজনীয়তা আছে বুলি মই অনুভৱ কৰিছোঁ। যি এমেণ্ডমেণ্টৰ দ্বাৰা যিটো পাৰ্চনেল পোষ্ট ক্ৰিয়েশ্যনৰ কথাটো নাকচ কৰি এইটো কেডাৰ পোষ্ট ক্ৰিয়েশ্যনৰ কথাটো হ'লে ভাল হয়। আৰু যিটো ফিক্সড পে যিটো কথা কোৱা হৈছে, ফিক্সড পে নহয়, তেওঁলোকৰ গভৰ্ণমেণ্ট এমপ্লয়ী হিচাপে যিহেতু ৰিকগনাইজ কৰা হৈছে যে গভৰ্ণমেণ্ট এমপ্লয়ী হিচাপে ৰিকগনাইজ কৰাৰ পিছত যি ৰেংকত যিটো চেলাৰী আহে সেইমতে তেওঁলোকক ৰেগুলাইজ কৰিব লাগে বুলি এইটো মই দাবী কৰিছোঁ। নেক্সট হৈছে এই অনাশিক্ষক যিবিলাক আছে 3488 জন যিটো অনাশিক্ষক কৰ্মচাৰী আৰু 19 জন এছিষ্টেণ্ট লাইব্ৰেৰিয়ান। মই এই দুটা কপি আপোনালৈ মই পঠিয়াই দিলে হয়। ছাৰ মই প্ৰস্তাৱটো উইথড্ৰ কৰিছে নে নাই কৰা? উইথড্ৰ কৰিম, ডেফিনেটলি কৰিম। আৰু নেক্সট যে যিহেতু হাউচ চলিব, হাউচত আৰু কেইবাদিন এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত ডিছকাশ্যন আছে। মোৰ এটা বিল আছে, প্ৰাইভেট মেম্বাৰ্ছ বিল অহা 7 তাৰিখত আহিব। মই চাব কমিটিত তেওঁলোকে সিদ্ধান্ত লোৱাত যথেষ্ট সহায় হ'ব বুলি মই অনুভৱ কৰোঁ। এই দাবীখিনি ৰাখি মই মোৰ